গোটেই প্ৰচেছটো যিটো পঞ্চায়ত নিৰ্বাচনী এটা মেমত টাস্ক, গতিকে ইয়াত মানুহটো লাগিব। মই প্ৰাইভেট স্কুলৰ শিক্ষক হিচাপে মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। সেইকাৰণে নহয়, মই যদি এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ যাওঁ, তেন্তে সেই আদৰ্শটোৱে হয়তো ল'ৰা ছোৱালীকো কিবা এটা ইনফ্লুৱেঞ্চ কৰিব পাৰে। সেইকাৰণে মই নাই হোৱা। কিন্তু বহুত প্ৰাইভেট স্কুলৰ টিচাৰ ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হ'ব পাৰে বা বিষয়বাবত থাকিব পাৰে। গতিকে নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকক যদি ডিউটি দিয়ে, মই ভাবোঁ যে এনচিলাৰী বা ছাপ্লিমেণ্টাৰী ডিউটি দিলে বেছি ভাল হয়। কাৰণ পুলিং অফিচাৰ দিলে সেইটো প্ৰশাসনে বেছি ভালকৈ জানিব। যদি এখন প্ৰাইভেট স্কুলৰ এজন শিক্ষক যেনিবা কোনোবা এটা দলৰ কিবা এটা বিষয় বাবদ আছে বা এক্টিভলি লাগি আছে, সেইটো তেওঁক যদি পুলিং অফিচাৰ দিয়ে, সেইটো কিমান ফেয়াৰ হ'ব বা পিছত ইলেকশ্যনটো সম্পৰ্কত কোনোবাই প্ৰশ্ন কৰিব পাৰিব নেকি যে এইটো ফ্ৰী এণ্ড ফেয়াৰ নহ'লে বুলি। বিশেষকৈ আমাৰ নিৰ্বাচন আয়োগে এইটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতে বা তেওঁলোকে এইটো প্ৰচেষ্টাতে থাকে, যাতে কাৰো একো ধৰণৰ সন্দেহ নাথাকে বা এপ্ৰিহেনশ্যন নাথাকে। সেইকাৰণে প্ৰাইভেট স্কুলৰ শিক্ষকৰ যেতিয়া ডিউটি দিয়ে, মই ভাবোঁ যে ছাপ্লিমেণ্টাৰী ডিউটি বা অক্সিলাৰী ডিউটিবিলাক দিলে বেছি ভাল হয়। এইটো মোৰ ধাৰণাহে। আৰু যিসকলে বা আগতে ভেৰিফাই কৰি ল'ব পাৰে যে শিক্ষকজন কোনোবা ৰাজনৈতিক দলৰ বা কিবা আদৰ্শৰ প্ৰতি অনুগত নেকি, তেওঁ এক্টিভলি লাগি আছে নেকি। যদি এজন প্ৰাইভেট স্কুলৰ শিক্ষকে যেনিবা চিঠি বিলাই পৰিছে কোনোবা ৰাজনৈতিক দল, তেওঁকে যদি আকৌ পুলিং অফিচাৰ দি দিয়ে, দেখিবলৈও বেয়া হয়। আৰু যিহেতু এইটো চিম্বল ফ্ৰী ইলেকশ্যন বুলি কৈছে, এইটো গাঁও পঞ্চায়ত লেভেলতে হৈছে, কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতো দলবিলাকৰ চিম্বল আছে বোধকৰো। আৰু এনেওতো দলবিলাকে দেখিছোঁ প্ৰত্যেকটো ৰাজনৈতিক দলে আপোনাৰ কেণ্ডিডেট দিছে আৰু তেওঁলোকে কেম্পেইনো কৰিছে। গতিকে ৰাজনৈতিক দলৰ সদস্যকে যদি পুলিং অফিচাৰ দিয়ে, এতিয়া চৰকাৰী চাকৰিয়ালক কি কাৰণে দিয়ে? এইটো এটা ছভাৰিন ডিউটি। গতিকে চৰকাৰী চাকৰিয়ালসকলক এই নিৰ্বাচনৰ কামত নিয়োগ কৰে। বিশেষকৈ এজন চৰকাৰী চাকৰিয়ালে তেওঁ কেতিয়াও কোনোবা এটা ৰাজনৈতিক দলৰ তেওঁ বিষয়ববীয়া বা সক্ৰিয় সদস্য হ'ব নোৱাৰে। কিন্তু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত তেনেকুৱা এটা ৰুল বোধকৰো নাই। সেইকাৰণে এজন চৰকাৰী চাকৰিয়ালে যিহেতু কোনো ৰাজনৈতিক দলৰ বিষয় বাবদ থাকিব নোৱাৰে বা সক্ৰিয় সদস্য হ'ব নোৱাৰে, তেওঁ পুলিং অফিচাৰ হ'ল। প্ৰাইভেট স্কুল এখনৰ এজন শিক্ষক যদি ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হয়, আকৌ তেওঁ পুলিং অফিচাৰ হ'ব পাৰিব। এইটো কিবা ডিছক্ৰিমিনেশ্যন হোৱাৰ নিচিনা। চৰকাৰী চাকৰিয়ালে আকৌ ৰাজনৈতিক দলৰ হ'ব নোৱাৰিব সক্ৰিয় সদস্য, আকৌ প্ৰাইভেট স্কুলে পাৰিব। গতিকে এই কথাটো আমাৰ উদ্দেশ্য এইটোৱে, যাতে আমাৰ নিৰ্বাচন কমিশ্যনে যিহেতু প্ৰত্যেকবাৰে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰি আহিছে, তাৰ ওপৰত যাতে কোনেও আঙুলি টুৱাব নোৱাৰে। আজিকালি সংবাদ মাধ্যমত দেখা যায় যে বহুত ধৰণে এইবিলাক কুৱেশ্যন কৰি থাকে যে ইলেকশ্যন ফ্ৰী হৈছে নে নাই, ফেয়াৰ হৈছে নে নাই। গতিকে কৰ্তৃপক্ষই এইটো বিবেচনা কৰিব বুলি আমি ভাবোঁ। কাৰণ যিহেতু চৰকাৰী চাকৰিয়ালৰ ওপৰত বাধা আছে, এজন চৰকাৰী চাকৰিয়ালে, মই বাকীখিনি কথা নকওঁ বাৰু, চিম্পুল এটা কথা, এখন নিৰ্বাচন চলি আছে, তাত এজন চৰকাৰী চাকৰিয়ালে ৰাজনৈতিক দলৰ মঞ্চত ভাষণ দিব নোৱাৰে। তেওঁৰ ওপৰত ব্যৱস্থা হ'ব, কাৰণ সেইফালে আকৌ তেওঁ ইলেকশ্যন ডিউটিটো আছে। কিন্তু প্ৰাইভেট স্কুলত যদি এজন শিক্ষকে খুব সুন্দৰ বক্তৃতা দি আছে এটা ৰাজনৈতিক দলৰ হৈ, তেওঁক কি কৰিব তেতিয়া? এই কথাটো কেনেকুৱা হ'ল যে এজনে পাৰিব ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব, এজনে নোৱাৰে। এনেই মৰেলি কথাটো কি হৈছে কি যে শিক্ষকসকলে, মই ভাবোঁ মোৰ ব্যক্তিগত ধাৰণা, মই সেইকাৰণে ৰাজনৈতিক দলৰ লগত জড়িত নহয়, কেইবাটাও দলে কৈ আছে ছাৰ আহক আপোনাক আমি ভাল এটা পদমৰ্যাদা দিম, ভাল আসন এখন দিম। মই দেখিলোঁ যে মই যিটো শিক্ষকতা কৰি আছোঁ বৰ্তমান, গতিকে মই হেৰি নকৰোঁ, এইটো কি কয়, ৰাজনৈতিক দলৰ লগত জড়িত নহওঁ। কিন্তু কোনোবাটো হ'বও পাৰে। আৰু পুলিং অফিচাৰ যদি কিবা কথাত যদি হেৰি হৈ যায়, এইটো কি কয়, ছাপ'জ কিবা কথা বাই ডিফল্ট, সকলো টিচাৰকতো নিদিয়ে প্ৰাইভেট স্কুলত, কিছুমানক দি দিলে বাই ডিফল্ট এটা পলিটিকেল পাৰ্টিৰ প্ৰতি অনুগত্য থকা বহু প্ৰাইভেট স্কুলৰ শিক্ষকে ইলেকশ্যনত পুলিং অফিচাৰ হৈ গ'ল। তেতিয়া লেভেল প্লেয়িং ফিল্ডটো নাথাকিব। লেভেল প্লেয়িং ফিল্ডটো যিটো কথা এতিয়া চলি আছে যে নিৰ্বাচনত সকলো সমান, গতিকে সেইটোতো নহ'ব নহয়। এটা সাধাৰণ উদাহৰণ দিছোঁ, দুটা শত্ৰুপক্ষৰ মাজত যুদ্ধ হৈছে, বন্দুক বাৰুদ চব একে, গুলি একে সমান আছে, 10জন ইফালে 10জন ইফালে। এতিয়া যদি এই 10জনে যদি ওখ জেগা এটুকুৰাত শিলৰ আঙৰ পৰা যদি গুলিয়াই তলৰ 10জনক, সেইজনো মৰি থাকিব তলৰ 10জন, নহয় জানো? গতিকে ৰাজনৈতিক দলৰ প্ৰতি অনুগত্য থকা বা সক্ৰিয় কৰ্মী যদি বেছিকৈ পুলিং অফিচাৰ হ'বলৈ হয়, তেতিয়াহ'লে লেভেল প্লেয়িং ফিল্ডটো নাথাকিব, এই বুলি মই ভাবোঁ। ক্ষেত্ৰত মন্ত্ৰীলৈ একো আহ্বান নাথাকে, এইটো
নিৰ্বাচন আয়োগ আৰু প্ৰশাসনেহে কৰে। তেওঁলোকে বিবেচনা কৰিব। আমাৰ কথা হৈছে এজন ভাৰতীয় নাগৰিক হিচাপে আমি এইটো নিবিচাৰোঁ যে নিৰ্বাচন আয়োগ বা প্ৰশাসনৰ প্ৰতি কোনোবাই যাতে আঙুলি টোৱাই বা মানুহৰ মাজত এটা সন্দেহ বা এটা এপ্ৰিহেনশ্যন থাকি যায় যে ফ্ৰী এণ্ড ফেয়াৰ হ'ল নে নহ'ল। সেইকাৰণে মই ভাবোঁ যে যিসকলক পলিং অফিচাৰ দিব তেওঁলোকে ভেৰিফাই কৰি ল'লে ভাল, কোনোবা ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হয় নেকি। এই কথাটো চলিয়ে আহিছে যে শিক্ষকতাৰ বাহিৰে অন্যান্য কামত নিয়োগ কৰিব নালাগে। মই আগতেই কৈছোঁ এতিয়া চোভাৰিং ডিউটি, গতিকে চৰকাৰী শিক্ষকসকলকতো চৰকাৰে তেওঁলোকৰ যিহেতু চাকৰিয়াল ল'ব পাৰে। প্ৰাইভেটৰ ক্ষেত্ৰত কথাটো এনেকুৱা হৈছে যে সকলোৱেতো সহযোগিতা কৰিব লাগে। সেইকাৰণে মই কৈছোঁ যে ছাপ্লিমেণ্টাৰী বা এনচিলাৰী ডিউটি দিলে ভাল, কাৰণ এইটো পলিটিকেলি ইনফ্লুৱেঞ্চ হৈ যাব পাৰেতো কথাটো।